কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি কিন্তু গ্ৰামাঞ্চলত প্ৰশাসনতে পৰিণত হৈছে জল জীৱন মিছন আঁচনি গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জল জীৱন আঁচনি কৰবাত আঁচনি সম্পূৰ্ণ হলেও ওলোৱা নাই পানী আন কৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী বহু গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও ৰাইজে বিশুদ্ধ খোৱাপানী লাভ কৰা নাই বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ মৈমতালিত পনবন্দী সাধাৰণ জনতা আমি সেই স্থানত যেহেতু উপস্থিত হৈছিল আমাৰ সাংবাদিক বুবু গগৈৰ জৰিয়তে কিছু প্ৰতিক্ৰিয়া শুনি ল'ব বিচাৰিছোঁ এটো হল ডিগবৈ ৩ নম্বৰ বৰবিলৰ এটা জল জীৱন মিছনৰ প্ৰকল্প যেটো জল জীৱন মিছন ইতিমধ্যে নিৰ্মাণ কৰা হৈ গৈছে প্ৰায় 2 কোটি টকাৰে বাজেটৰে এই জল জীৱন মিছনৰ প্ৰকল্পটো নিৰ্মাণ কৰিলে আৰু নিৰ্মাণ কৰাৰ লগে লগে এটো অৱস্থা নিৰ্মাণ কৰাৰ বাবে পৰি থাকিল ইয়াৰ পৰা এটুপিও পানী ইয়াৰ স্থানীয় ৰাইজে নাপালে এই প্ৰকল্পটো আসলতে ইয়াৰ পৰা বেয়া হৈ থাকিলে বিকলে হল নে তাৰ পৰৱৰ্তী কাম কাজবোৰ ইয়াৰ বিভাগীয় কৰ্তৃপক্ষই নকৰিলে একো ধৰিব নোৱাৰি কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি বহুপলকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যিটো অভিলাষী আঁচনি বুলি ক'ব লাগিব সমগ্ৰ অসম জুৰি যিটো প্ৰকল্প আৰম্ভ কৰিছিল জল জীৱন মিছন প্ৰকল্প তাৰ এটা ফুফুলা স্বৰূপ আটাইতকৈ নগ্ন ৰূপ এটা ডিগবৈ এই জল জীৱন ৩ নম্বৰ বৰবিলৰ যি এইটো জল জীৱন মিছনৰ প্ৰকল্প যিটো প্ৰকল্প 2 কোটিৰো অধিক টকাৰে নিৰ্মাণ কৰিছিল আৰু এতিয়া বৰ্তমান ডাহাত হাবিৰে গোটেই প্ৰকল্পটো হাবৰি থৈছে আৰু এইটো এটা জল জীৱন প্ৰকল্পই আছিল নে এটা গভীৰ বনাঞ্চল আছিল ধৰিব নোৱাৰে পৰিৱেশ সৃষ্টি হৈছে আৰু এফালে দুটা মস্তৰ প্ৰকল্পটো নিৰ্মাণ কৰিলে এজন বিজেপি নেতা আছিল যে দুলাল চন্দ্ৰ ৰয় এই নেতাজনে এই ঠিকা লাভ কৰিছিল আৰু বনোৱাৰ পাছত এনেদৰে মস্ত তলা দুটা লগাই এই প্ৰকল্পৰ দায়িত্ব সম্পূৰ্ণ সামৰিলে আৰু ইয়াৰ স্থানীয় ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰি থাকিব লগা হৈছে স্থানীয় যুৱক দুজন যিহেতু আমাৰ লগত পাইছোঁ এইখিনিতে কি ক'ব এইটো কেতিয়াৰ পৰা এনেকুৱা হ'ব পানী নোলায় নেকি ইয়াৰ পৰা নাই আজিলৈকে ইয়াৰ পৰা এটুপি পানী খাব মানে ৰাইজে খাব পৰা নাই এইটো বহুবলকী নেতা আমাৰ জয়ন্ত মল্ল বৰুৱা বিভাগৰ হয় আসলতে এই বিভাগটোৰ এইখন আঁচনি জয়ন্ত মল্ল বৰুৱাৰ বাবে এখন সোণৰ কণী পৰা হাঁহ আছিল তেখেতে ইয়াৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰিলে তাৰ বাদে একো হোৱা নাই আজিলৈকে কোনো জনতাই এক টুপি পানী ইয়াৰ পৰা খাব নাপালে গোটেই অসমতে আপুনি চাব জল জীৱন মিছন এটা বুবেৰাং এখন আঁচনি হ'ল তাৰ পৰা কোনো ৰাইজে আজিলৈকে উপকৃত নহ'ল কিন্তু প্ৰত্যেকটো প্ৰকল্পৰ নামত প্ৰায় 2 কোটি 3 কোটি ক'ৰবাত 1.5 কোটি এনেকৈ কৈ গোটেই অসমত হাজাৰ হাজাৰ কোটি টকা তেওঁলোকে নষ্ট কৰি দিলে ৰাজহুৱা ধন কিন্তু তাৰ বিনিময়ত আজিলৈকে কোনো ৰাইজে এক টুপি পানী কিন্তু খাব নাপালে আচলতে এই বিভাগটোৰ যিজন মন্ত্ৰী সেই মন্ত্ৰীজন অকমন্য তেখেতে অকল কমিশ্যনৰ ধান্দাত থাকোঁতে বিভাগটো খতম কৰি দিলে তেখেতে ৰাইজৰ ধন খাই বৈ তেখেতে লুটি তেওঁ বিলাসী ফ্লেট কিনিছে ঘৰ কিনিছে তেওঁ ল'ৰা ছোৱালীক বিদেশত পঢ়িব পঠিয়াইছে টকা পইচা ঘটি তেওঁ একদম ধনে জনে আজি অসমৰ ভিতৰত এজন প্ৰভাৱশালী মন্ত্ৰী হৈ আছে কিন্তু তেওঁ বিভাগটোত একদম নগ্ন স্বৰূপ আপোনালোকে দেখিবলৈ পাইছে ঘাঁহনি হৈ গ'ল তেওঁ কিন্তু বিভাগটোৰ একো উন্নতি কৰিব নোৱাৰিলে হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন হৈ গ'ল অসমৰ ৰাইজে আজি ডেটতো ক'বলৈ লাজ লাগে বহু মানুহে এটুপি পানীৰ কাৰণে এটা টেপৰ তলত চৰকাৰী বিভাগৰ টেপৰ তলত এতিয়াও লাইন পাতি থাকে মানুহক এই আগৰ পুৰণা বিভাগত আহি থকা পানীৰ টেপৰ তলত মানুহে গিলান লৈ ৰাতিপুৱাই মানুহ লাইন পাতিবলগীয়া পৰিস্থিতি হয় কিন্তু এনেকুৱা এখন আঁচনি ইমান ধুনীয়া এখন আঁচনি যদি ৰূপায়ণ কৰিলে হ'লে মানুহে প্ৰত্যেকে ঘৰত মানুহে খোৱা পানী টুপি পালে হ'লে সেই খোৱা পানী টুপি অন্ততঃ হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি নহ'লে কিন্তু তাৰ পৰিৱৰ্তে মন্ত্ৰী এনে অকমন্যতাৰ কাৰণে আজি ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে তেখেতৰ কথা কিন্তু বহুত কয় মন্ত্ৰী জয়ন্ত মল্লই তেখেতৰ কথা ক'বলৈ নাই তেখেতৰতো কি অপবাদ আছে তেখেতে গৰু চুৰ পৰ্যন্ত কৰিছে মন্ত্ৰী হৈ তেখেতে লাজ লাগিব লাগে আচলতে গিৰ গাই দুৰ্নীতিৰ নিচিনা বিভাগ চুৰ কৰি তেখেতে বদনাম গোটেই অসমতে জনাজাত গৰু চুৰ বুলি তেখেতক এতিয়া অসমৰ ৰাইজে জানে তেনেকুৱা এজন মন্ত্ৰী আচলতে বিভাগৰ পৰা আমি আশা কৰাটো ভুল ৰাইজৰো ভুল আছে কিছুমান জেগাত তেওঁলোকৰ নিচিনা নেতাবোৰক আমি আচলতে প্ৰতিনিধি কৰি পঠিয়াব নালাগে তেওঁলোকৰ নিচিনা নেতাই দুৰ্নীতি নকৰি কি কৰিব তেখেতৰ মানসিকতাই তেনেকুৱা তেখেতে এজন আচলতে যৌতুক ৰখা মন্ত্ৰী তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ টিকাত লাগি ঘূৰি তেখেতৰ পাছে তেল মাৰি মন্ত্ৰিত্ব লৈ বিভাগটো খতম কৰি দিলে অসমৰ ৰাইজৰ পইচা ধনৰ কৰৰ বোজাত আজি ককবকাই আছে ৰাইজ তাৰ সেই কৰৰ পইচা দুখীয়া ৰাইজে দিয়া এটকা কৰৰ বিনিময়ত এই কোটি কোটি টকাৰ তেওঁলোকে প্ৰজেক্টবোৰ আহে আৰু সেই প্ৰজেক্টবোৰৰ পইচাবোৰ তেওঁলোকে কমিশ্যন খাই শেষ কৰি পেলায় স্থানীয় ৰাইজ তথা দল সংগঠনৰ প্ৰতিনিধিৰ কিছু প্ৰতিক্ৰিয়া শুনালে আমাক আমাৰ সাংবাদিক বুবুক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।